হেল্ল' এভৰিৱান ৱেলকাম বেক টু গেইন জ্ঞান ফৰ এক্সাম ইউটিউব চেনেল। এইটো ভিডিঅ'ত মই কম্পাৰ্টমেণ্টেল এক্সাম সম্পৰ্কীয় কিছুমান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিম। লাইক তোমালোকে পৰীক্ষাৰ কাৰণে কেনেদৰে প্ৰিপাৰেশ্যন কৰিবা, লগতে কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আহিব বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব, পৰীক্ষা টান হ'বনে, এইবাৰ অলপ সহজ হোৱাৰ আশা আছে, এই সকলোখিনি কথা তোমালোকৰ লগত ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়োঁ। তাৰে আগত তোমালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব আছে, আৰু সেইটো হৈছে যিকেইজন ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপ্লাই কৰা নাই, তোমালোকৰ হাতত বেছি টাইম নাই। চ' তোমালোকে এতিয়া তোমালোকৰ স্কুলত যাবা, স্কুলত গৈ তোমালোকে নিজৰ হেডমাষ্টাৰৰ লগত কথাখিনি ডিছকাছ কৰিবা, তেওঁলোকক ক'বা, তেওঁলোকে তোমালোকক এপ্লাইটো কৰি দিব। বিকজ তোমালোকে নিজৰ ফোনৰ দ্বাৰা বা বেলেগ অনলাইন কেফেত গৈ তোমালোকে এপ্লাই কৰিব নোৱাৰিবা, কাৰণ তাত ইউজাৰ আই ডি আৰু পাছৱৰ্ড লাগে, আৰু সেই ইউজাৰ আই ডি আৰু পাছৱৰ্ড কেৱল স্কুলৰ লগত থাকে। চ' তোমালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই দেন প্লিজ তোমালোকে স্কুলত যাবা, স্কুলত গৈ টিচাৰ্ছখিনিৰ লগত কথাখিনি ডিছকাছ কৰিবা, তেওঁলোকে তোমালোকক এপ্লাই কৰাই দিব। আৰু তোমালোকৰ হাতত বেছি টাইম নাই, বিকজ এইটো সপ্তাহৰ ভিতৰত তোমালোকৰ লাষ্ট ডেট আহি যাব। চ' তোমালোকে কিন্তু পিছত এক্সামটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিবা আৰু পৰীক্ষা তোমালোকে দিব নোৱাৰিবা। চ' তোমালোকৰ হাতত 2 দিন বা 3 দিন সময় আছে। এইকেইদিনৰ ভিতৰত তোমালোকে স্কুলত গৈ এপ্লাইটো কৰি লোৱা। তাৰপিছত তোমালোকৰ এক্সামটো কেতিয়া হ'ব, কেনেকুৱা হ'ব, কেনেকৈ পঢ়িব, এই সকলোখিনিৰ কথা তোমালোকক মই ভালদৰে বুজাই দিম। চ' তোমালোকে আগতে এপ্লাইটো কৰি ল'বা। তোমালোকে ইতিমধ্যে হয়তো গম পাইছা যে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যিকেইজন ছাত্ৰ ছাত্ৰীয়ে 26 চনৰ মেট্ৰিক পৰীক্ষাত সৰ্বাধিক 3খন বিষয়ত ফেইল কৰিছে তেওঁলোকেহে দিব পাৰিব। অৰ্থাৎ তোমালোকে 3খনতকৈ বেছি বিষয়ত পৰীক্ষাটো দিব নোৱাৰিবা। পৰীক্ষাৰ তাৰিখ ইতিমধ্যে যদিও সেবা বৰ্ডে ঘোষণা কৰা নাই, কিন্তু তোমালোকে ভাবি লোৱা যে মে' মাহৰ 3য় সপ্তাহৰ আৰম্ভণিতে বা মে' মাহৰ শেষ সপ্তাহৰ আৰম্ভণিত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ আজি হৈছে এপ্ৰিলৰ 21st, অৰ্থাৎ 21 তাৰিখ। চ' তোমালোকৰ যিটো এক্সাম আছে সেই এক্সামটোৰ বাবে তোমালোকৰ হাতত মাত্ৰ এমাহ সময় আছে। এই 30 দিনৰ ভিতৰত তোমালোকৰ এক্সামটো হোৱাৰ চান্স বহুত বেছি আছে। মে' মাহৰ প্ৰথম সপ্তাহৰ 5 বা 6 তাৰিখে তোমালোকৰ এক্সামৰ ৰুটিনখন প্ৰকাশ পাব। তোমালোকক অলৰেডি মই এটা ভিডিঅ' বনাই জনাই দিছিলোঁ যে কেতিয়া এক্সামটো হ'ব পাৰে। চ' সেইমতে মই তোমালোকক আকৌ এবাৰ কৈছোঁ যে তোমালোকৰ 20 বা 22 তাৰিখৰ ভিতৰত তোমালোকৰ এক্সামটো হৈ যাব। তেতিয়া তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব। তোমালোকৰ হাতত এতিয়া এমাহ সময় আছে। এই 30 দিনৰ ভিতৰত তোমালোকে যদি পাছ কৰিব খোজা তেতিয়াহ'লে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যনটো কৰিব লাগিব। আৰু তোমালোকৰ কিছুমান ষ্টুডেণ্টৰ ডাউট আছিল যে পৰীক্ষাত MCQ আহিবনে? হয়, এইবাৰেও MCQ আহিব। MCQ আৰু ডেছক্ৰিপটিভ দুয়োখন পেপাৰে হ'ব, আৰু দুয়োখন পেপাৰতে মেট্ৰিকত যেনেদৰে 45 বা 45 মাৰ্কছ আছিল সেই ছেইম ধৰণে এক্সামটো অনুষ্ঠিত কৰা হ'ব। আৰু তোমালোকে MCQত আৰু ডেছক্ৰিপটিভ দুয়োখন পাৰ্টতে ছেপাৰেটলি অৰ্থাৎ বেলেগকৈ পাছ কৰিব লাগিব। দুয়োখন বিষয়তে তোমালোকে বা দুয়োখন পাৰ্টৰে তোমালোকে পাছ কৰা নম্বৰটো আনিব লাগিব। অৰ্থাৎ 13 নম্বৰকৈ 13 মাৰ্কছ দুয়োখন স্তৰত তোমালোকে আনিব লাগিব। দুয়োখন ছাবজেক্টত 5 মাৰ্কছ হৈছে 13। চ' তোমালোকে যদি অসমীয়াৰ কাৰণে কিছুমানে এক্সামটো দিয়ে তেতিয়াহ'লে অসমীয়া হৈছে য'ত প্ৰেক্টিকেল নাই, য'ত MCQ নাথাকে। চ' তোমালোকে 100ৰ ভিতৰত 30 নম্বৰ পাব লাগিব, তেতিয়া তোমালোকে পাছ কৰিব পাৰিবা। এতিয়া আহিছোঁ মই এক্সাম পেটাৰ্ণলৈ। পৰীক্ষাত এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, অৰ্থাৎ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব। মেট্ৰিকত তোমালোকৰ যি ধৰণৰ কুৱেশ্যন পেপাৰ আহিছিল সেই ছেইম ধৰণে কুৱেশ্যন পেপাৰখন আহিব। মই এইটো কোৱা নাই যে মেট্ৰিকত যিকেইটা কুৱেশ্যনছ আহিছিল সেই গোটেইকেইটা কুৱেশ্যনছ এজ ইট ইজ এক্সামত আহিব, তেনেকুৱা নহয়। এক্সামত কুৱেশ্যনছবিলাক অলপ বেলেগকৈ আহিব পাৰে, কিন্তু যিটো টাইপ আছিল বা যিটো এক্সাম পেটাৰ্ণ আছিল সেই এক্সাম পেটাৰ্ণটো ছেইম থাকিব। চোৱা, তোমালোকে যদি ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ এখন মেট্ৰিকৰ 2024 চন অৰ্থাৎ 2024, 25 আৰু 26 এই 3 বছৰৰ কুৱেশ্যন পেপাৰখন ভালদৰে চাবা। যিকেইখন ছাবজেক্টৰে তোমালোকে এক্সাম নিদিয়া কিয়, এইকেইখন পেপাৰ তোমালোকে যদি ভালদৰে চোৱা তেতিয়াহ'লে তোমালোকে এটা আইডিয়া লাভ কৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ অহাৰ চান্স আছে। বিকজ ছেইম কুৱেশ্যনছবিলাক ৰিপিট হৈ থাকে, আৰু কিছুমান এনেকুৱা কুৱেশ্যনছ আছে যিবিলাক মেট্ৰিকত বহুতবাৰ আহিছে। তো তোমালোকে যদি ভালদৰে এইকেইখন পেপাৰ ডিছকাছ কৰা বা তোমালোকে যদি চোৱা, তাৰ আনচাৰ্ছখিনি যদি তোমালোকে যদি চোৱা তেতিয়াহ'লে তোমালোকে কিন্তু ভাল নম্বৰ আনিব পাৰিবা, এস্পেচিয়েলি ইন MCQ পাৰ্ট। অৰ্থাৎ MCQ পাৰ্টত তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। আৰু এটা কথা তোমালোকক ক'ম, যোৱাবাৰ যিখন কম্পাৰ্টমেণ্টেল এক্সামৰ
হৈছিল তাত যিবিলাক কুৱেশ্যনছ আছিল সেই কুৱেশ্যনছবিলাকো তোমালোকে এবাৰ ৰিভাইজ কৰি চাবা আৰু আই হোপ তোমালোকে অলপ হ'লেও নিজাকৈ পঢ়িব লাগিব, নিজাকৈ নপঢ়িলে নহ'ব। চ' তোমালোকে ভালদৰে এইখিনি কুৱেশ্যনছ চাবলৈ ট্ৰাই কৰিবা। আকৌ এবাৰ তোমালোকক কৈছোঁ যে তোমালোকে এই এক্সামটোত পাছ কৰিবৰ বাবে মেট্ৰিকৰ 2024, 25 আৰু 26 এই 3 বছৰৰ কুৱেশ্যনছ পেপাৰবিলাক তোমালোকে ভালদৰে চাই ল'বা। তাৰ পৰা তাত যিমানখিনি MCQ আহিছিল সেই MCQখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। আৰু লগতে তোমালোকক এটা এডভাইচ দিওঁ, আৰু সেইটো হৈছে বিজ্ঞান আৰু গণিতৰ যিমানখিনি অনুশীলনী আছে এই গোটেইখিনি অনুশীলনীতে 4 বা 5টাকৈ হ'লেও MCQ আছে। এই MCQখিনি কিন্তু তোমালোকে মিছ নকৰিবা। তোমালোকে একেবাৰে এইখিনি মগজুত ৰাখি থ'বা, তোমালোকে ভালদৰে মুখস্থ কৰিবা বা তোমালোকে যি ধৰণে নপঢ়া কিয় ইট ডাজ নট মেটাৰ, বাট তোমালোকে ভালদৰে এই কুৱেশ্যনছখিনি চাই ল'বা। কাৰণ এই কুৱেশ্যনছখিনি বিজ্ঞানৰ ক্ষেত্ৰত বহুত বেছি পৰীক্ষাত আহি থাকে আৰু এস্পেচিয়েলি তোমালোকৰ অনুশীলনীৰ পৰাও বহুতকেইটা MCQ অহা দেখা যায়। লগতে তোমালোকে যোৱা বছৰৰ যিখন কম্পাৰ্টমেণ্টেল এক্সামৰ পেপাৰ আছিল প্ৰতিখন ছাবজেক্টৰ, যিকেইখন ছাবজেক্টত তোমালোকে এক্সাম দিবা সেই কুৱেশ্যনছখিনি তোমালোকে ভালদৰে চাবা। এতিয়া কুৱেশ্যনটো হৈছে যে পৰীক্ষা এইবাৰ টান হ'ব নেকি? বহুতো ষ্টুডেণ্টে মোক সুধি আছিল যে পৰীক্ষাত কুৱেশ্যনছবিলাক বহুত বেছি টান আহে নেকি, আমি পাছ কৰিব পাৰিম নে নাই। চ' তোমালোকৰ নিশ্চয়কৈ এই কুৱেশ্যনটো তোমালোকৰ মনত আছে আৰু তোমালোকে নিশ্চয়কৈ ভাবি আছা যে পৰীক্ষা কেনেকুৱা হ'ব, পৰীক্ষা বহুত বেছি টান হ'ব নেকি, আমি যদি পৰীক্ষা দিওঁ যদি আমি আকৌ এবাৰ ফেইল কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এনেকুৱা ধৰণৰ ডিফাৰেণ্ট কুৱেশ্যনছ তোমালোকৰ মাইণ্ডত আছে। চ' তোমালোকে এটা কথা ভাবি লোৱা যে কুৱেশ্যন পেপাৰ ইমানো সহজ নহয় বা ইমানো টান নহয়, যিটো এটা মধ্যম বা মিডিয়াম লেভেল আছে সেই মিডিয়াম লেভেলৰে কুৱেশ্যনছবিলাক আহি যাব। মেট্ৰিকত যেনেধৰণৰ তোমালোকৰ কুৱেশ্যন আহিছিল সেই ছেইম ধৰণৰ কুৱেশ্যনছে আহিব, ইমান টান নহয়। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে তোমালোকে সমাজ বিজ্ঞানখন অলপ ভালদৰে চাবলৈ ট্ৰাই কৰিবা। কাৰণ মই দেখিছোঁ যোৱাবাৰ বহুতেই ডেছক্ৰিপটিভ পাৰ্টত সমাজ বিজ্ঞানত ফেইল কৰিছে, আৰু সমাজ বিজ্ঞানৰ যিখন পেপাৰ আছিল যোৱাবাৰৰ সেই পেপাৰখনো ইমান ইজি নাছিল। অৰ্থাৎ মেট্ৰিকত ভাবিছিলোঁ যে ইমান টান কুৱেশ্যনছ আহিছে, কম্পাৰ্টমেণ্টেলত মেবি অলপ সহজ কুৱেশ্যনছ তেওঁলোকে দিব পাৰে, কিন্তু এনেকুৱা নাছিল, তাতো কুৱেশ্যনছবিলাক তেনেকুৱাই আছিল। অৰ্থাৎ তোমালোকক এইটো কথা ক'ব বিচাৰিছোঁ যে পৰীক্ষা ইমান টান নহয়, তোমালোকে কিন্তু ভালদৰে পঢ়িব লাগিব। যদি ভালদৰে নপঢ়া তেতিয়াহ'লে তোমালোকে কিন্তু পৰীক্ষা দিয়া নিদিয়া একেই হ'ব, তোমালোকে পাছ কৰিব নোৱাৰিবা। চ' তোমালোকক মই এটা কথা ছাজেষ্ট কৰিম, তোমালোকে ভালদৰে MCQখিনি চাবলৈ ট্ৰাই কৰিবা নিজৰ কিতাপৰ পৰা, অনুশীলনীৰ পৰা, আৰু 3 বা 4 বছৰৰ আগৰ কুৱেশ্যনছ পেপাৰবিলাকো মেট্ৰিকৰ তোমালোকে ভালদৰে ৰিভাইজ কৰা। তাৰ যিমানখিনি কুৱেশ্যনছ আহিছিল সেই গোটেইখিনি তোমালোকে ভালদৰে চাই লোৱা। আৰু এটা কথা তোমালোকক মই কৈ থওঁ যে তোমালোকে মই গ্ৰেছ মাৰ্কৰ এইটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'ত বহুতে কমেণ্ট কৰিছে যে ভিডিঅ'টো এনে বনাইছোঁ মানে কি একো নলেজ নাই মোৰ। চ' তোমালোকক এটা কথা সঁচা কথা কওঁ যে যোৱাবাৰ যিকেইখন এক্সাম হৈছিল সেই এক্সামকেইখনত কিছুমান ষ্টুডেণ্টে গ্ৰেছ মাৰ্ক পাইছিল, আৰু যিবিলাকত তেওঁলোকে দিব পাৰিছিল অৰ্থাৎ টিচাৰ যিকেইজনে চেক কৰিছিল তেওঁলোকে যিকেইজন ষ্টুডেণ্টে 10 বা 11 নম্বৰ পাইছিল আউট অফ 14 বা 14 নম্বৰৰ ভিতৰত, তেতিয়া তেওঁলোকক গ্ৰেছ মাৰ্ক দিছিল কিবা অলপ। সেইটো কথা মই তোমালোকক কৈছিলোঁ, আৰু এইটো কোৱা নাই যে এইবাৰে গ্ৰেছ মাৰ্ক দিবই, তোমালোকক নিদিবও পাৰে, সেইটো একো ডাঙৰ কথা নহয়, কাৰণ মেট্ৰিকতো এনেকুৱা দিয়া দেখা নাই। চ' তোমালোকে জাষ্ট এটা আশা কৰিব পাৰিবা যে 2 বা 3 নম্বৰ তোমালোকে গ্ৰেছ মাৰ্ক পাব পাৰা। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ', এণ্ড যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।